Welcome guys. Today we are going to discuss one of the most critical topics of our prelims examination. ठीक है Okay. So as we know 30 to 35% questions will be Assam specific. So আমি হেকাৰণে আজি লোৱা টপিকটো হ'ল যে 6 schedule আৰু 6 schedule and Assam. So ষষ্ঠ অনুসূচী আৰু ইয়াৰ লগত অসমৰ সম্পৰ্ক এই বিষয়ে আজি আমি এই ক্লাছ আলোচনা কৰিব গৈ আছো. It will be very important class. ঠিক আছে সো এই ক্লাছটো শেষত আপোনালোকে গম পাব যে ইয়াৰ অৰিজিন কেনেকৈ আছিল প্ৰভিজন বিলাক কেনেকৈ আছিল আৰু হাউ ইট ওয়ার্কস ইন আসাম এইখিনি কথা আমি আজি গম পাম ঠিক আছে আৰু প্ৰতিটো টপিক আমি আসাম স্পেসিফিক কৰি পেলাই চাই যাম ঠিক আছে কাৰণটো হ'ল আমি গম পাও যে আমাৰ 30 to 35% কোৱেশ্চনস আমাৰ কি হ'ব আসাম ৰিলেটেড হ'ব ঠিক আছে সো ষষ্ঠ অনুসূচী আমি এই টপিকটো প্ৰায় শুনি থাকো হয়নে যে কি হয়নো ইয়াৰ আন্ডাৰ বিটিসি কি হয় ঠিক আছে তোমাৰ ডিমা হাছাও সাহিত্য শাখিত পৰিষদ কি হয় এই গোটেইখিনি বিষয় আজি আমি চাব গৈ আছো আৰু ক্লাছটো আপোনালোকে একেবাৰে শেষলৈকে চাব বুলি মই আশা কৰিলো ঠিক আছে সো টপিক হ'ল 6 schedule ঠিক আছে 6 schedule মানে ষষ্ঠ অনুসূচী ষষ্ঠ অনুসূচী কৰ পৰা আহিলে কেনেকৈ আহিলে ইয়াৰ এডিশন কেনেকৈ হ'ল ভাৰতৰ সংবিধানৰ লগত এই গোটেইখিনি আমি চাম আমাৰ সংশোধনী বিলাক কেনেকুৱা হৈছিল আমি সেইখিনিৰ কাৰণে এটা এক্সট্ৰা ক্লাছ কৰি থোৱা আছে আপোনালোকে চাব পাৰে ঠিক আছে সো টোটাল যিখিনি এতিয়ালৈকে হোৱা সংশোধনী বা এমেন্ডমেন্ট সেইখিনি চাব পাৰে আৰু স্কেডুল বুলি কোৱাৰ লগে লগে কেটা স্কেডুল কিমান আৰ্টিকল কিমান পাৰ্ট হেবু যাতে এতিয়া নখুদে আপোনালোকে কমেন্ট ঠিক আছে এইবোৰৰ কাৰণে আপুনি পলিটি বা মহন্ত সাৰ্চ কৰিলে গুতে এম লক্ষ্মীকান্ত আপুনি অসমীয়াত পাই যাব ঠিক আছে ওকে সো 6 স্কেডুল কেনেকৈ আহিব লগা হ'ল বা কি কথা হ'ল আৰু ইয়াক আমি কি চাম উইথ ৰেফাৰেন্স টু আসাম চাম আজি আমি কি হ'ব ক্লাছটো ইম্পৰ্টেন্ট হ'ব না ইম্পৰ্টেন্ট হ'বই লাগিব ঠিক আছে ওকে সো প্ৰথম কথা ইয়াৰ অৰিজিন কোপা আহিলে বা কেনেকৈ আমাৰ ইয়াত ডেভেলপ হ'ল ঠিক আছে ইয়াৰ অৰিজিন যদি আমি চাব যাও আমি এই ধৰণে চাব লাগিব ডিউৰিং ব্ৰিটিছ ৰুলৰ সময়ত তোমাৰ কি আছিল আসামকে ধৰি পেলাই তোমাৰ আদাৰ যিবিলাক নৰ্থ ইষ্টাৰ্ণ ষ্টেট আছিল এই ষ্টেটছ বিলাকক তোমাৰ কি কোৱা হৈছিল গম পোৱা নে এইবিলাক তোমাৰ এক্সক্লুডেড বুলি কোৱা হৈছিল কি বুলি কোৱা হৈছিল এক্সক্লুডেড আৰু ইয়াৰ কিছুমান তোমাৰ পাৰ্শিয়ালি এক্সক্লুডেড আছিল কি আছিল পাৰ্শিয়ালি এক্সক্লুডেড আছিল তাৰ মানে কি গম পাইছা নে এক্সক্লুডেড আৰু পাৰ্শিয়ালি এক্সক্লুডেড মানে কি তাৰ মানে ব্ৰিটিছৰ তোমাৰ গভৰ্নমেন্ট অফ ইন্ডিয়া এক্ট 1935 ওকে গভৰ্নমেন্ট অফ ইন্ডিয়া এক্ট 1935 ৰ অধীনত কোৱা হৈছিল যে আসামকে ধৰি এই নৰ্থ ইষ্টাৰ্ণ ষ্টেট বিলাক আন্ডাৰ ডেভেলপ আছিল ভাৰতৰ বাকি বিলাক ৰাজ্য যিমান ডেভেলপ আছিল এই নৰ্থ ইষ্টাৰ্ণ ষ্টেট বিলাক সিমান ডেভেলপ নাছিল সো নথোৱাৰ কাৰণে এক্সট্ৰা গভৰ্ণৰ দি পেলাই কি কৰা হ'ব এই ষ্টেট বিলাকক কি কৰা হ'ব শাসন কৰা হ'ব মানে মেইন আমাৰ বডিৰ পৰা মেইন এডমিনিষ্ট্ৰেটিভ বডিৰ পৰা সেপাৰেট কৰি দিয়া হৈছিল কাক তোমাৰ আসামকে ধৰি নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ বিলাকক ক্লিয়াৰ একিলে কাৰো প্ৰবলেম নাই ঠিক আছে ওকে সো যেতিয়া তোমাৰ দেশ স্বাধীন হৈ গ'ল কেতিয়া 1947 ত আমাৰ দেশ স্বাধীন হ'ল সো দেশ স্বাধীন হোৱাৰ সময়ত ভাৰতৰ কনস্টিটিউশন মেকাৰ বা ফ্ৰেমাৰ সকলৰ হাতত তোমাৰ সন্মুখত ডিলেমা আহিব ধৰিলে তেওঁলোকে দেখিলে যে তেওঁলোকৰ ওচৰত কি আহিলে তোমাৰ ডিলেমা মানে কি দুই নাও দুই ভৰি অৱস্থা বা তোমাৰ এটা বিপদৰ অৱস্থা বা ফেস দে প্ৰবলেম আৰু প্ৰবলেমটো কি প্ৰবলেমটো হ'ল যে এই নৰ্থ ইষ্টাৰ্ণ ষ্টেট বিলাকক ইমান দিনৰ পৰা সেপাৰেটকৈ ৰখা হৈছিল এটা কথা হ'ল তেওঁলোকৰ নিজৰ কালচাৰ হেৰিটেজ ঠিক আছে তেওঁলোকৰ যিবিলাক তেওঁলোকৰ নিজস্বতা আছে সেই নিজস্বতাক অক্ষুণ্ণ ৰাখি পেলাই ইউনিয়ন অফ ইন্ডিয়া লগত কেনেকৈ আমি লগ লগাব লাগিব আৰু তো লগ লগাব লাগিব কাৰণ ইন্ডিয়া ইজ এ ইউনিয়ন অফ ষ্টেটছ ঠিক আছে সো এই লগ লগাবৰ কাৰণে ভাৰতীয় সংবিধান প্ৰণেতা সকলৰ হাতত অহা প্ৰবলেমটো তেওঁলোকে সলিউশন বিচাৰি পালে যে আমি গোপীনাথ বৰদলৈদেৱৰ সহায় লোৱা যাওক ঠিক আছে সো গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ দ্বাৰা এখন কি হ'ল সেপাৰেট কমিটি এখন ক্ৰিয়েট কৰা হ'ল ইন 1947 ঠিক আছে 1947 কি কৰা হ'ল এটা কমিটি ফ্ৰেম কৰা হ'ল 1947 ত কি হ'ল সাব কমিটি এখন বনোৱা হ'ল সাব কমিটি তোমাৰ কাৰ আন্ডাৰ গোপীনাথ বৰদলৈ আন্ডাৰ এখন কি বনোৱা সাব কমিটি বনোৱা হ'ল তোমাৰ হেডেড বাই কোন হ'ব তাত হেডেড বাই কোন হ'ব গোপীনাথ বৰদলৈ হেড কৰি পেলাই এখন কমিটি বনোৱা হ'ল আৰু কমিটিখনক কোৱা হ'ল যে আপোনালোকে কি কৰক এটা সলিউশন দিয়ক আমি কি কৰিলে এই গোটেইখিনিক আমি তেওঁলোকৰ যে তোমাৰ নিজস্বতা তেওঁলোকৰ হেৰিটেজ কালচাৰক আমি অক্ষুণ্ণ ৰাখি বা প্ৰিজাৰ্ভ কৰি পেলাই তেওঁলোকক আমি ইণ্ডিয়াৰ ইউনিয়নৰ লগত লগ লগাব পাৰো তেতিয়া তোমাৰ গোপীনাথ বৰদলৈ কমিটিয়ে কৰিলে পৰামৰ্শ দিলে ৰিকমেন্ডেশন দিলে যে আমি ডিসেন্ট্ৰেলাইজ গভৰ্নেন্স মডেল তেওঁলোক আগবঢ়ালে কি আগবঢ়ালে ডিসেন্ট্ৰেলাইজড গভৰ্নেন্স মডেল ঠিক আছে ডিসেন্ট্ৰেলাইজড গভৰ্নেন্স মডেল তেওঁলোকে মানে আগবঢ়ালে ঠিক আছে আৰু এই মডেলটো দা কোৱা হ'ল যে ডিসেন্ট্ৰেলাইজ কৰিব লাগে তেওঁলোকক আমি কি সেন্ট্ৰেলাইজ কৰাতকৈ আমি ডিসেন্ট্ৰেলাইজ কৰিম তেওঁলোকৰ কাৰণে তেওঁলোকে নিজে তেওঁলোকৰ নিজৰ কিছুমান কামৰ কাৰণে ৰুলছ এণ্ড ৰেগুলেশন বনাবলৈ দিয়ক
তেওঁলোক আমি এক্সট্ৰাকে ৰাখিম তাৰমানে আমাৰ ষ্টেটে হ'ব এখন বা ষ্টেটৰ ভিতৰতে থাকিব কিন্তু তেওঁলোকক আমি এক্সট্ৰা অলপ কিছুমান হেল্প কৰিম ঠিক আছে ওকে সো সেই কাৰণে তোমাৰ কি হ'ল তাৰ আন্ডাৰত তোমাৰ কি হ'ল ট্ৰাইবেল এৰিয়া ঠিক আছে ট্ৰাইবেল এৰিয়াজ এণ্ড তোমাৰ স্কেডিউল এৰিয়াজ এইবিলাকক তোমাৰ কি হ'ল এডমিনিষ্ট্ৰেট কৰিবৰ কাৰণে এডমিনিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে কি কৰা হ'ল তোমাৰ ডিসেন্ট্ৰেলাইজ গভৰ্নেন্স মডেল যেতিয়া দিলে সো এই গোটেই ৰিকমেন্ডেশন বিলাকৰ আন্ডাৰত কি কল এটা ৰিজাল্ট কি ওলালে যে 6 স্কেডিউল যে আমি ক'ব লাগে সংবিধানৰ এটা পাৰ্ট এটা আমি ক'ব লাগে এটা এক্সট্ৰাকে আমি স্কেডিউল এটা জয়েন কৰি দিব লাগে যেটো কোৱা হ'ল 6 স্কেডিউল বুলি কোৱা হ'ল আৰু 6 স্কেডিউলত লিখা থাকিব কি ধৰণে ট্ৰাইবেল এৰিয়া আৰু তোমাৰ স্কেডিউল এৰিয়া বিলাকক কি কৰা হ'ব এডমিনিষ্ট্ৰেশ্যন বা শাসন বা প্ৰশাসনিক ব্যৱস্থা কেনেকুৱা হ'ব ট্ৰাইবেল এৰিয়া বা স্কেডিউল এৰিয়া সেই বিষয় লিখি পেলাই 6 স্কেডিউলত লিখি পেলাই সংবিধানৰ লগত লগাই দিয়া হ'ল যেটো 6 স্কেডিউল তোমাৰ 1950 ত এডপ্ট কৰি লোৱা হ'ল ঠিক আছে ইয়াক এডপ্টেড কেতিয়া কৰা হ'ল 1950 ত ইয়াক এডপ্টেড কৰি লোৱা হ'ল ঠিক আছে সো অৰিজিন গম পালো যে গোপীনাথ বৰদলৈ আন্ডাৰত এখন কমিটি ফৰ্ম কৰা হ'ল যিখন কমিটিয়ে তোমাৰ সাজেশন দিলে যে ডিসেন্ট্ৰেলাইজ পাৱাৰ কৰিব লাগে বা গভৰ্নেন্স সিস্টেমটো ডিসেন্ট্ৰেলাইজ কৰিব লাগে কৰি পেলাই অসমত থকা বা অন্যান্য যিবিলাক ষ্টেট আছে নৰ্থ ইষ্টৰ এই ষ্টেট বিলাকৰ ট্ৰাইবেল এৰিয়া বিলাক আৰু তাত থকা স্কেডিউল এৰিয়া বিলাকক কেনেকৈ এডমিনিষ্ট্ৰেশ্যন কৰিব লাগে সেই বিষয়ে লিখি পেলাই আৰ্টিকল নাম্বাৰ 244 বহাই দিয়া হ'ল ঠিক আছে ভাৰতৰ সংবিধানৰ আৰ্টিকল নাম্বাৰ কিমান আছে 244 ৰ 2 তোমাৰ কিহৰ বিষয়ে উল্লেখ আছে আৰ্টিকল নাম্বাৰ 244 2 কিহৰ বিষয়ে উল্লেখ আছে এ স্কেডিউল এৰিয়া ঠিক আছে সো কি আছে ডিল উইথ দা সো ই কি ডিল কৰে ডিল উইথ দা administration of schedule and কি হ'ব তোমাৰ ট্ৰাইবেল এৰিয়াজ ঠিক আছে না ট্ৰাইবেল এৰিয়া বিলাক কেনেকৈ এডমিনিষ্ট্ৰেট কৰা হ'ব সেই বিষয়ে আমাৰ আৰ্টিকল নাম্বাৰ 244 টোত লিখা আছে ওকে এতিয়া এই 6 স্কেডিউলৰ আন্ডাৰত কেইখনমান ষ্টেট পৰে সেই ষ্টেট কেইখন তুমি মন ৰাখিবলৈ হ'লে এইটো ঠিক ল'ব পাৰা যে ATMM কি ল'ব পাৰা ATMM ডাবল এম লগাই দিবা ATM ত ঠিক আছে ইয়াত তোমাৰ কি সোমাব আসাম সোমাব ত্ৰিপুৰা মেঘালয় এণ্ড মণিপুৰ ঠিক আছে মেঘালয় এণ্ড মিজোৰাম এণ্ড তোমাৰ কি হ'ব মিজোৰাম এইখন তোমাৰ ষ্টেট কি হ'ব 6 স্কেডিউলৰ আন্ডাৰত পৰিব ঠিক আছে সাউন্ড ক্লিয়াৰ ঠিক আছে সো ATMM কি হয় ATMM কি হ'ব 6 স্কেডিউলৰ আন্ডাৰত পৰা ষ্টেটস ঠিক আছে এই ATM তোমাৰ কি হ'ব ATMM 6 স্কেডিউলৰ আন্ডাৰত পৰা ষ্টেট হ'ব ATMM আকৌ এবাৰ লিখিছো ধুনীয়াকৈ ATMM ঠিক আছে কি হ'ব 6 স্কেডিউলৰ আন্ডাৰত পৰা এইখন হ'ব ষ্টেট এতিয়া চাব লাগে আমি ইয়াৰ অসমৰ বিষয়ে চাম কিন্তু তাৰ আগতে যদি আমি জানো যে মিনি কনস্টিটিউশন ফৰ ট্ৰাইবেল এণ্ড মানে ট্ৰাইবেল এণ্ড স্কেডিউল এৰিয়া কাৰণে বুলি ক'ব পাৰা তুমি এইটো যেটো তোমাৰ 6 স্কেডিউলটো কি হ'ব পাৰে তোমাৰ মিনি কনস্টিটিউশন বুলি ক'ব পাৰা তোমাৰ এই ধৰণে মেইন কোৱেশ্চনটা আহি পৰে যে ট্ৰাইবেল আৰু স্কেডিউল সকলৰ কাৰণে বা স্কেডিউল এৰিয়াৰ কাৰণে আৰ্টিকল নাম্বাৰ 244 বা তোমাৰ স্কেডিউল নাম্বাৰ 6 মিনি কনস্টিটিউশন বুলি কোৱা হৈছে বহলাই লিখা বা তুমি তাক তুমি জাস্টিফাই কৰিব লাগে সো তুমি গোটেই কথাখিনি লিখিব লাগিব ঠিক আছে সো তুমি এনে লিখা যে মিনি কনস্টিটিউশন ফৰ ট্ৰাইবেল এৰিয়াজ কাম কি গ্ৰান্টিং দেম সিগনিফিকেন্ট অটোনমি তেওঁলোকে নিজৰ কাৰণে কি সিগনিফিকেন্ট অটোনমি দিয়াৰ কাৰণে তেওঁলোকৰ কাৰণে তুমি স্কেডিউল এৰিয়া বা তুমি 6 স্কেডিউলক কি বুলি ক'ব পাৰা 6 স্কেডিউলক তুমি কি বুলি ক'ব পাৰা 6 স্কেডিউলক তুমি ক'ব পাৰা তুমি কি মিনি কনস্টিটিউশন বুলি ক'ব পাৰা এক সেকেন্ড মিনি কনস্টিটিউশন বুলি তুমি ক'ব পাৰা ঠিক আছে হেল্ল কোৱা ৰিজাল্ট কোৱা সায়েন্সৰ হেল্ল সায়েন্সৰ লেটাৰ পালো আৰু কম্পিউটাৰ পালো আৰু পাৰ্চেন্টেজ কিমান আহিলে পাৰ্চেন্টেজ 69 point কিমান আছে 69 point something না ওকে পালো থ্যাংক ইউ একো নাই ঠিক আছে দিয়া মই যাম দিয়া পিছত যাম দিয়া হ'ব হ'ব দিয়ক সৰি
কি হ'ব চি স্কেজুল ওকে সো চি স্কেজুল তোমাৰ কি বুলি ক'লো মই এইটো এটা মিনি কি হ'ব মিনি কনস্টিটিউশন বুলি ইয়াক ক'ব পৰা যায় কাৰ কাৰণে তোমাৰ ট্ৰাইবেল এৰিয়া বিলাকৰ কাৰণে ঠিক আছে ট্ৰাইবেল আৰু স্কেজুল এৰিয়া বিলাকৰ কাৰণে মিনি কনস্টিটিউশন বুলি ক'ব পৰা যায় কাৰণ কি তেওঁলোকৰ কাৰণে কি কৰিছে এইটো সিগনিফিকেন্ট কি কৰিলে এটা প্ৰমোট কৰিলে বা সিগনিফিকেন্ট প্ৰিজাৰ্ভেশ্যন কৰিলে কি তেওঁলোকৰ অটনমিটো তোমাৰ কি কৰিলে প্ৰিজাৰ্ভ কৰিবৰ কাৰণে চি স্কেজুল কৰা হ'ল এড কৰা হ'ল ভাৰতীয় সংবিধানৰ লগত ঠিক আছে ওকে সো এটা কথা হ'ল যে এই চি স্কেজুল দিয়া হ'ল দি পেলাই কোৱা হ'ল যে কি কোৱা হ'ব যে ষ্টেট বিলাকৰ ভিতৰত থকা যিবিলাক ট্ৰাইবেল এৰিয়া যিবিলাক স্কেজুল এৰিয়া হ'ব ঠিক আছে ওকে সেই এৰিয়া বিলাক আমি স্পেশাল টাইপত কি দিম আমি তেওঁলোকক আমি কি কৰিম তেওঁলোক অটনমিটো আমি কি কৰিম সিকিউৰ কৰিম বা তোমাৰ সিগনিফিকেন্ট গ্ৰান্ট দিম ওকে এটা কথা হ'ল যে কেনে কৰা যাব তুমি তাৰ কাৰণে কল্পনা কৰা এখন ষ্টেট আছে ঠিক আছে সো তুমি এতিয়া বুজিব লাগে যে এই চি স্কেজুলে আমাক কি ধৰণে পাৱাৰটো দিব বা চি স্কেজুলৰ কাম কি হ'ব চাবা তুমি সো এখন ষ্টেট হ'ল এই ষ্টেটত বহুত মানুহ আছে ঠিক আছে ইয়াত বহুত মানুহ আছে ওকে সো ইয়াৰে তোমাৰ এটা পৰিয়াল ধৰি লোৱা তোমাৰ এই ধৰণে আছে এটো এটা পৰিয়াল তুমি ধৰি লোৱা বা এটো কি হয় তোমাৰ ট্ৰাইবেল এৰিয়া তুমি ধৰি লোৱা ট্ৰাইবেল এৰিয়া হয় কি হৈ গ'ল ট্ৰাইবেল এৰিয়া হ'ল ওকে ট্ৰাইবেল এৰিয়া এই ট্ৰাইবেল এৰিয়া মানুহখিনিয়ে যেটো ল পাব গভৰ্নমেন্ট অফ ইন্ডিয়া পৰা বা গভৰ্নমেন্ট অফ ষ্টেটৰ পৰা যেটো ল পাব সো সকলোৰ কাৰণে লটো এপ্লিকেবল হয় ঠিক আছে সো আজি আসাম গভৰ্নমেন্টে কিবা ল এটা ইম্পোজ কৰিলে সেই লটো তোমাৰ এইজনৰ কাৰণে হ'ব এই ট্ৰাইবেল এৰিয়াত থকা লোকজনৰ কাৰণে হ'ব ঠিক আছে তেওঁলোকে এই লটো তেওঁলোকে ডিজবে কৰিব নোৱাৰে সকলোৰ কাৰণে এই লটো হ'ব কিন্তু এই ট্ৰাইবেল এৰিয়া সকলক এই ট্ৰাইবেল এৰিয়াত থকা লোকসকলে নিজাববীয়াকেও কিছুমান ল বনাব পাৰে তেওঁলোকে নিজাববীয়াকেও কিছুমান ল বনাই পেলাই তেওঁলোকৰ নিজৰ কাস্টম তেওঁলোকৰ নিজৰ হেৰিটেজ অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত এই মানুহখিনিৰ পৰা নিজৰ কাৰণে কিছুমান এক্সট্ৰা ল বনাব পাৰে কিন্তু মাইন্ড ইট তেওঁলোকে বনোৱা ল বিলাক কিন্তু ষ্টেটৰ ল বা তোমাৰ চেন্ট্ৰেলৰ ল তোমাৰ অৱমাননা কৰিব নোৱাৰিব তেনেকুৱা ল কিন্তু বনালে তেওঁলোকক ৰিজেকচন কৰি দিয়া হ'ব ঠিক আছে সো প্ৰথম কথা যে গভৰ্নমেন্ট অফ ইণ্ডিয়াৰ ল তেওঁলোকে ডিজবে কৰিব নোৱাৰিব তেওঁলোকে যিবিলাক ল বনাব সেইবিলাক ল তোমাৰ কি হ'ব নোৱাৰিব বেয়া হ'ব নোৱাৰিব বেলেগৰ কাৰণে বেয়া হ'ব নোৱাৰিব বা চেন্ট্ৰেল বা ষ্টেটৰ ল তেওঁলোকে কাটিব নোৱাৰিব এইবিলাক ল চলি থকাৰ উপৰিও তেওঁলোকে নিজৰ মাজতে কিছুমান ল বনাব পাৰে তেওঁলোকৰ মানে মেৰিজ বিলাক কেনেকুৱা হ'ব তেওঁলোকৰ কাস্টমছ কেনেকুৱা হ'ব তেওঁলোকৰ মাজত সৰু সুৰা কাজিয়া বা বিবাদ হলে মানে তেওঁলোকৰ মাজতে তেওঁলোকে ট্ৰাইবেল কোড বনাব পাৰিব সো এই ধৰণৰ কিছুমান ল আছে যে বাহিৰৰ মানুহে নন ট্ৰাইবেল মানুহে তেওঁলোকক এৰিয়াত গৈ পেলাই মাটি কিনিবগে নোৱাৰিব এই ধৰণৰ কিছুমান তেওঁলোকৰ কি থাকিব এডমিনিষ্ট্ৰেচন কি থাকিব পাৱাৰ থাকিব ঠিক আছে ওকে সো এই যে এডমিনিষ্ট্ৰেচন যে কৰিব এই ট্ৰাইবেল এৰিয়া বিলাকৰ আন্ডাৰ দা schedule of number 6 ঠিক আছে সো কিহে তোমাৰ চলাব সো কি লাগিব সো কিবা এটা গভৰ্নমেন্ট বডি লাগিব গভৰ্নিং বডি এটা লাগিব যেহেতু তোমাৰ কি দিলে গোপীনাথ বৰদলৈ কলে যে ডিসেন্ট্ৰেলাইজ গভৰ্নেন্স মডেল দিলে সো ডিসেন্ট্ৰেলাইজ আৰু চেন্ট্ৰেলাইজ মানে হৈ গ'ল আমাৰ কেন্দ্ৰীয় চৰকাৰ সকলোকে আমাৰ চোৱাচিতা কৰি আছে ঠিক আছে এই ডিসেন্ট্ৰেলাইজ কৰি দিয়া মানে কি তোমাৰ যে গাঁৱত আমাৰ গাঁও পঞ্চায়ত আছে সো গাঁও পঞ্চায়ত অলপ পাৱাৰ দি দিয়া হ'ল যে গাঁও পঞ্চায়তে গাঁও বিলাকত চোৱাচিতা কৰিব ক'বাত খোৱা পানী পুখুৰী ঘৰ টয়লেট এইবিলাকৰ চকু দিব ঠিক আছে কিন্তু এই ট্ৰাইবেল আৰু তোমাৰ স্কেজুল এৰিয়াত তোমাৰ গাঁও পঞ্চায়তৰ কাম নহব তাৰ মানে তোমাৰ যিটো সিস্টেম যি তোমাৰ ৰেগুলাৰ ষ্টেটৰ ল বা ৰেগুলাৰ চেন্ট্ৰেলৰ যিটো ল সেই লটো বাহিৰে তেওঁলোকৰ নিজৰ কাৰণে এক্সট্ৰা কাম কৰিবলৈ যে তেওঁলোকে যে পাৱাৰ দিছে চি স্কেজুলে সো সেই কাৰণে তেওঁলোকে নিজকে কন্ট্ৰোল কৰিবৰ কাৰণে বা নিজকে ভালকে শাসন কৰিবৰ কাৰণে তেওঁলোকৰ ফালৰ পৰা কিছুমান গভৰ্নিং বডি বনাব যাক কোৱা হ'ব এডিসি ঠিক আছে এডিসি অলপ তেওঁলোকে নিজে বনাব আৰু এডিসিক তোমাৰ কি বুলি কোৱা হ'ব অটোনমাস ডিস্ট্ৰিক্ট কাউন্সিল বুলি কোৱা হ'ব ঠিক আছে অটোনমাস ডিস্ট্ৰিক্ট কাউন্সিল বুলি কোৱা হ'ব এই অটোনমাস ডিস্ট্ৰিক্ট কাউন্সিল বিলাকে তোমাৰ কি কৰিব সেই পাৰ্টিকুলাৰ এৰিয়া বিলাকত কি কৰিব এটা গভৰ্নিং বডি ক্ৰিয়েট কৰিব সেই গভৰ্নিং বডিটো ক্ৰিয়েট কৰি পেলাই তেওঁলোকে ল ইমপ্লিমেন্টেশন কৰিব আৰু সেই ল বিলাক তেওঁলোকে কৰিব সেই পাৰ্টিকুলাৰ ট্ৰাইবেল এৰিয়াটোৰ ওপৰত লগাব ঠিক আছে আৰু এটা কথা মনত ৰাখিবলগীয়া এই ল বিলাক যে হ'ব এই ল বিলাক কিন্তু গভৰ্ণৰে সাইন কৰিব লাগিব গভৰ্ণৰ এপ্ৰুভ কৰিলে এইবিলাক তোমাৰ কি হ'ব এই বিল বিলাক বা এইবিলাক এক্ট হ'ব ঠিক আছে সো এটা আমাৰ ইম্পৰ্টেন্ট আমি কি চাব লাগে যে এইবিলাক কাৰণে এই গোটেই সি স্কেজুলৰ আন্ডাৰত থকা এৰিয়া বিলাকৰ ট্ৰাইবেল এৰিয়া হওক বা স্কেজুল এৰিয়া হওক এইবিলাক তোমাৰ পিসফুলি মেইনটেইন কৰিবৰ কাৰণে কিছুমান কি লাগিব গভৰ্নিং বডি লাগিব আৰু তাৰ ৰিজাল্ট কি আহিলে অটোনমাস ডিস্ট্ৰিক্ট কাউন্সিল যেনে তোমাৰ আমাৰ অসমত কি আছে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল আছে নে আছে সো এই এডিসি বিলাক মানে কি অটোনমাস ডিস্ট্ৰিক্ট কাউন্সিল আৰু ইয়াৰে আমাৰ এখন তোমাৰ হৈ গ'ল ধৰি লোৱা বিটিসি এখন হৈ গ'ল ধৰি লোৱা তোমাৰ কি বিটিসি হৈ গ'ল সো বিটিসি কি হয় এখন তোমাৰ গভৰ্নিং বডি হয় সো বিটিসি এখন গভৰ্নিং বডি কি বুলি কম আমি বড়োলেণ্ড
টেৰিটৰিয়েল কি হ'ব তোমাৰ কাউন্সিল ঠিক আছে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল এই বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল বিটিসি খনে কৰিব তেওঁলোকৰ আন্ডাৰত যি কেইখন ষ্টেট থাকিব সেই ষ্টেটখিনি তেওঁলোকে কৰিব কন্ট্ৰোল কৰিব বা গভৰ্নিং কৰিব কিন্তু আমাৰ ওভাৰঅল অসম চৰকাৰ গভৰ্নিং কৰি আছে তুমি যদি সাইড এটা ডায়াগ্ৰাম লোৱা সেন্ট্ৰালাইজ পাৱাৰ ঠিক আছে সো সেন্ট্ৰালি আমাৰ গোটেইখিনিকে চাই আছে ঠিক আছে চাই থকা তাৰ মাজতে আমাৰ এখন ষ্টেট হৈ গ'ল আসাম ইয়াত তোমাৰ আসামত তোমাৰ আসাম গভৰ্নমেণ্টে চাই আছে সো চাই থকাৰ মাজতে সুক এটা তুমি যদি এই বিটিসিক বহাই দিয়া এই বিটিসিৰ ওপৰত এই সেন্ট্ৰেলৰ ল বিলাক ইম্পোজ হ'বই আসাম গভৰ্নমেণ্টে বনোৱা ল বিলাক ইম্পোজ হ'বই লগতে তেওঁলোকৰ এক্সট্ৰা কিছুমান ল তেওঁলোকৰ সেপাৰেট কে তেওঁলোকৰ ওপৰতহে মাত্ৰ প্ৰযোজ্য হ'ব এই গভৰ্নিং বডিটোক তুমি কি বুলি কৈছা বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল বুলি কৈছা ডান সো বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল নাথিং বাট এ অটোনমাস কাউন্সিল ডিস্ট্ৰিক্ট বা এটা গভৰ্নিং বডি হ'ব যি তোমাৰ হে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল আন্ডাৰ যিখিনি ষ্টেট থাকিব চাই কি ষ্টেট থাকিব তাৰ মানে বিটিআৰ বুলি কোৱা তুমি ইয়াত বিটিআৰ কি হৈছে বিটিআৰ এটা ৰিজন হয় বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন ঠিক আছে বিটিসি তোমাৰ কি হ'ব এটা গভৰ্নিং বডি বিটিসি হ'ব গভৰ্নিং বডি কা গভৰ্নিং বডি বিটিআৰ কি হ'ব তোমাৰ বড়োলেণ্ড এটো তোমাৰ কি হ'ব বড়োলেণ্ড আহিব বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন ঠিক আছে ৰিজন মানে কি অঞ্চল এই বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনত তোমাৰ কি কৰিব এটা গভৰ্নিং বডি লাগিব সেই বডিটোৰ নাম হৈ গ'ল তোমাৰ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল এই বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল আন্ডাৰ তোমাৰ ধৰা বাক্সা থাকিব চিৰাং থাকিব কোকৰাঝাৰ ওদালগুৰি বাক্সা কোকৰাঝাৰ চিৰাং ওদালগুৰি বাক্সা কোকৰাঝাৰ চিৰাং ওদালগুৰি চাৰিখন তোমাৰ কি হ'ব থাকিব ঠিক আছে নে এক সেকেন্ড হেল্ল সৌৰভ কোৱা ৰিজাল্ট কোৱা হা ফাৰ্ষ্ট ডিভিজন ন মই অলপ পাছতে যাম দেই মই অলপ পাছত যাম দেই ঠিক আছে দিয়া মই যাম পিছত ঠিক আছে নে সো তোমাৰ কি হ'ব বাক্সা চিৰাং কোকৰাঝাৰ ওদালগুৰি এই চাৰিখন তোমাৰ কি হৈ গ'ল ষ্টেট হৈ গ'ল কাৰ আন্ডাৰত হৈ গ'ল বিটিআৰ আন্ডাৰত হৈ গ'ল তাৰ মানে এই কেইখন ষ্টেটক একেলগে তোমাৰ কোৱা হ'ব বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন যাক তোমাৰ বিটিসি তোমাৰ এটা কি হ'ব এটা এটা কি হ'ব গভৰ্নিং এটা বডি হৈ গ'ল ই কি হ'ব এটা ফৰ্ম যি এটা কমিটি যেটো কমিটিয়ে তোমাৰ কি কৰিব মেইনটেইন কৰিব ক'ত বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনত তাৰ আন্ডাৰত পৰা ষ্টেটখিনি হৈ গ'ল মানে জিলাখিনি হৈ গ'ল বাক্সা চিৰাং কোকৰাঝাৰ আৰু ওদালগুৰি ঠিক আছে নে গম পাইছা এতিয়া ক্লিয়াৰ হৈছে এইখিলৈকে চন ঠিক আছে এইখিলৈকে আজি মেট্ৰিকৰ ৰিজাল্ট দিছে যে খবৰ কেইটামান আহিব আপোনালোকৰ ক্লাছৰ মাজতে মই ফোনটো ৰিচিভ কৰিম বেয়া নাপাব হা কাৰণ ৰিচিভ নকৰিলে বেয়া পাব ঠিক আছে সো কি হৈ গ'ল আমাৰ আমি গম পালো যে এডিসি কি হয় এডিসি এটা কি হয় এটা মানে কিছুমান কি হয় আমি এডিসি ফৰ্ম কৰিব লাগিব কাৰ কাৰণে টু ৰুল কৰিবৰ কাৰণে ক'ত হে পাৰ্টিকুলাৰ এৰিয়া বিলাকত এই এডিসি বিলাকৰ ভিতৰত তোমাৰ এখন কি হৈ গ'ল আমাৰ বড়োলেণ্ড কি হ'ব তোমাৰ টেৰিটৰিয়েল কাউন্সিল ঠিক আছে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল তোমাৰ ক'ত ৰুল কৰিব বিটিএ দি আৰু আগতে বিটিএ দিছিলে তোমাৰ কি হ'ব বিটিআৰ বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন ঠিক আছে যি তোমাৰ 2020ত কৰা হ'ল ঠিক আছে এই একৰ্ডিং টু বড়ো একৰ্ড ওকে সো এটো কি বিটিআৰ তো তাৰ পৰা আৰু এখন তোমাৰ কাউন্সিল আহি গ'ল আমি ফাৰ্স্ট কাউন্সিলখন পালো কি বিটিসি পালো যে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল সেকেন্ড খন আহি গ'ল তোমাৰ ডিমা হাছাও অটোনমাস কাউন্সিল কি আহিব ডিমা হাছাও অটোনমাস কাউন্সিল এইখিনি তুমি ক্লিয়াৰ হৈ গ'লে আৰু আমাৰ আসাম স্পেসিফিকৰ কাৰণে বেছি দিগদাৰ নহব ডিমা হাছাও অটোনমাস কাউন্সিল ডিমা হাছাও অটোনমাস কাউন্সিল ঠিক আছে যাক আমি শৰ্ট ফৰ্মত ডিএইচএসি লিখিম কি লিখিম ইয়াক আমি ডিএইচএসি সো ডিএইচএসি সৰ তোমাৰ সিইএম কোননো কমেন্টত দিও সোনকালে সিইএম তাৰমানে কি তোমাৰ তাৰমানে কি চিফ এক্সিকিউটিভ মেম্বাৰ ডিমা হাছাও অটোনমাস কাউন্সিল ই তোমাৰ কোত হ'ব যেনেকৈ তাত কোকৰাঝাৰ চিৰাং বাক্সা ওদালগুৰি আছিলে ইয়াত তোমাৰ কি থাকিব অনলি ডিমা হাছাও অকল কি হ'ব তোমাৰ ডিমা হাছাও যিখন জিলা আছে এই ডিমা হাছাওৰ কাৰণে তোমাৰ কি হ'ব এইটো কমিটি কৰিব ৰুল কৰিব আৰু এইটো তোমাৰ কি হয় এটা এডিসি হয় অটোনমাস ডিস্ট্ৰিক্ট কাউন্সিল হয় যাৰ নাম কি ডিমা হাছাও অটোনমাস কাউন্সিল ঠিক আছে সো এই ধৰণ আৰু তোমাৰ কি হ'ব কোকৰাঝাৰ থাকিব কোকৰাঝাৰ সৰি কাৰ্বি আংলং থাকিব কাৰ্বি আংলং অটোনমাস ডিস্ট্ৰিক্ট কাউন্সিল ঠিক আছে কাৰ্বি আংলং অটোনমাস কাউন্সিল ঠিক আছে ডিস্ট্রিক্ট কাউন্সিল ঠিক আছে সো তুমি কি লিখা কাৰ্বি আংলং অটোনমাস ডিস্ট্রিক্ট কাউন্সিল ঠিক আছে না ডিস্ট্রিক্ট কাউন্সিল ইয়াক আমি কি বুলি কম শর্ট ফর্মতে কি হ'ব কেএডিসি এই তোমাৰ কোনখন জিলাৰ কাৰণে হ'ব অকল কাৰ্বি আংলং কাৰণে এই তোমাৰ কাৰ কাৰণে হ'ব কাৰ্বি আংলং জিলাৰ কাৰণে ঠিক আছে
কাৰ্বি আংলং জিলাৰ কাৰণে সো কাৰ্বি আংলঙত থকা ট্ৰাইবেল এৰিয়া স্কেজুল এৰিয়া প্ৰটেকশ্যনৰ কাৰণে বা তেওঁলোকৰ ওপৰত ল কোনে ইমপ্লিমেন্ট কৰিব এইগিটা ডিপাৰ্টমেন্টে কৰিব বা এইগিটা তোমাৰ কি হ'ব কিছুমান কমিটি বা কাউন্সিল হ'ব ঠিক আছে সো সি স্কেজুলৰ বাহিৰত ঠিক আছে আউটসাইড অফ সি স্কেজুল আৰু কিছুমান আমাৰ কি আছে মানে কাউন্সিল আছে যে তোমাৰ গল ৰাভা হাছং অটোনমাস কাউন্সিল মিছিং অটোনমাস কাউন্সিল তিৱা অটোনমাস কাউন্সিল দেউৰি অটোনমাস কাউন্সিল ঠেঙাল কছে অটোনমাস কাউন্সিল যি তোমাৰ তিতাবৰত আছে যাক তোমাৰ সিএম তোমাৰ কোন হ'ব এতিয়া ইফ আই নট ৰং প্ৰতাপ নহয় তোমাৰ প্ৰমোদ কছাৰী কুমুদ কছাৰী অফ প্ৰমোদ কছাৰী আই ফৰগট দ্য নেম এণ্ড প্ৰেচিডেণ্ট মেবি প্ৰতাপ কছাৰী ঠিক আছে সো এইগিটা হল তোমাৰ কমিটি সো এইগিটা কমিটি বাহিৰেও মই আৰু কি কমিটি আছে বুলি ক'লো এই কমিটি গিটা বাহিৰে আৰু কি কমিটি আছে ক'লো এই দুখন স্লাইড বেলেগ বেলেগ নেকি কি হ'ব ওকে এই কমিটিখিনি বাহিৰ আৰু এক্সট্ৰা আউটসাইড অফ সিক্স স্কেজুল আৰু কিছুমান কমিটি আছে মই ক'লো যে আউটসাইড অফ সিক্স স্কেজুল আউটসাইড অফ সিক্স স্কেজুল আৰু কি আছে ক'লো মই ৰাভা হাছং আছে কি আছে ৰাভা হাছং আছে এইবিলাক নাপাহৰিবা এইবিলাকৰ গোটেইখিনি সিএম বিলাক তুমি কৰিবা নিজে উলিয়াবা ঠিক আছে সিএম বিলাক নিজে উলিয়াই থবা ঠিক আছে তাৰপৰা তোমাৰ মিছিং অটোনমাস কাউন্সিল ঠিক আছে সিএম উলিয়াবা ইয়াত সিএম লিখি থবা এইবিলাক ধুনীয়াকৈ ফুলফিল কৰিবা তোমাৰ থাৰ্ডটো কি হ'ব মিছিং হৈ গ'ল তিৱা আহি গ'ল তিৱা অটোনমাস কাউন্সিল সিএম কোন হয় এতিয়া এইটো উলিয়াবা ঠিক আছে তাৰপৰা আহি গ'ল তোমাৰ দেউৰি অটোনমাস কাউন্সিল কি আহিলে দেউৰি অটোনমাস কাউন্সিল তাৰপৰা আহিলে তোমাৰ কি 5 নম্বৰ আহিলে ঠেঙাল কছাৰী TKAAC ঠেঙাল কছাৰী অটোনমাস কাউন্সিল ঠেঙাল কছাৰী অটোনমাস কাউন্সিল সিএম মই কোন ক'লো কুমুদ কছাৰী অফ প্ৰমোদ কছাৰী সামন তাৰপৰা 6 নম্বৰ তোমাৰ কি হ'ব সোণোৱাল কছাৰী ঠিক আছে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদ ঠিক আছে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদ কছাৰী অটোনমাস কাউন্সিল সো ইয়াৰ তোমাৰ সিএম কোন হ'ব এইগিটা তুমি উলিয়াই ৰাখিবা কাৰণ আসাম স্পেসিফিকত তোমাৰ ইণ্ডিয়ান পলিটি যিখন পেপাৰ হে পলিটি পেপাৰৰ পৰা জিএছত আহিবলগীয়া আসাম স্পেসিফিক এটা গুৰুত্বপূৰ্ণ কোৱেশ্চন ইয়াৰ পৰা হ'ব পাৰে ঠিক আছে ওকে সো এতিয়া গম পালা হাগ্ৰামা মহিলাৰী কোন হ'ব পাৰে ঠিক আছে প্ৰমোদ বড়ো কোন হয় এটা গম পালা আমি আগতে নিউজত দেখি থাকো ন প্ৰমোদ বড়ো হাগ্ৰামা মহিলাৰী ঠিক আছে সেইখিনি আমি জানো সো এতিয়া হৈ গ'ল তোমাৰ কি এইটা হ'ল কি আউটসাইড অফ দা সিক্স স্কেজুল আমাৰ এইখিনি হৈ গ'ল এতিয়া আমি কি পালো টিকেএসি বিষয় পঢ়িলো এডিসি পঢ়িলো আমি এডিসি মানে কি এডিসি মানে হৈ গ'ল তোমাৰ এখন কি কমিটি অটোনমাস ডিস্ট্ৰিক্ট কাউন্সিল যি তোমাৰ তাত কিব গভৰ্নিং বডি হ'ব ঠিক আছে অটোনমাস ডিস্ট্ৰিক্ট কাউন্সিল সো অটোনমাস ডিস্ট্ৰিক্ট কাউন্সিল অটোনমাস ডিস্ট্ৰিক্ট কাউন্সিল মই যে ৰিজাল্টৰ পাৰ্টি খাবলৈ বহুত যাব লাগিব তাকে ভাবি আছো এতিয়া ঠিক আছে অটোনমাস ডিস্ট্ৰিক্ট কাউন্সিল ইয়াৰ স্যাৰ ইয়াৰ পাৱাৰ আছে না পাৱাৰ আছে আৰ্টিকল কিমান উল্লেখ আছে ইয়াৰ বিষয় 244 টোত উল্লেখ আছে ঠিক আছে ওকে সো এটা কথা ইয়াৰ পাৱাৰ কি হ'ব পাৰে ইয়াৰ পাৱাৰ হ'ব পাৰে স্যাৰ ইয়াৰ এক্সিকিউটিভ পাৱাৰ ইয়াৰ লগতে লেজিসলেটিভ পাৱাৰ ইয়াৰ কি হ'ব স্যাৰ লেজিসলেটিভ পাৱাৰ ঠিক আছে লেজিসলেটিভ পাৱাৰ থাকিব অবভিয়াসলি থাকিব ইয়াৰ লেজিসলেটিভ পাৱাৰ নাথাকে ল কেনেকৈ বনিব ঠিক আছে গভৰ্নিং কেনে কৰিব সো ইয়াৰ কি থাকিব তোমাৰ লেজিসলেটিভ কি থাকিব পাৱাৰ থাকিব ইয়াৰ লেজিসলেটিভ এনেকুৱা হ'ব ল্যান্ডৰ ওপৰত কোনোবাই মাটি বিকিছে কোনোবা ট্ৰাইবেল মানুহ মাটি বিকিছে সো তাৰ কি ল হ'ব পাৰে তাৰ প্ৰভিজন বিলাক কেনেকুৱা হ'ব পাৰে এওঁলোকে ডিসাইড কৰিব সো তেওঁলোকে নিজৰ ল বনাব ফৰেষ্টৰ ওপৰত তেওঁলোকে ল বনা পাৰিব ঠিক আছে এই ফৰেষ্টখন থাকিব নে নেকে বা ইয়াত আমি কি বনাম নে ঠিক আছে ওয়াটাৰ ইৰিগেশ্যন বা ওয়াটাৰ সাপ্লাই এইবিলাকৰ ওপৰত ল বনা পাৰিব ভিলেজ এডমিনিষ্ট্ৰেশ্যনৰ ওপৰত তেওঁলোকে কৰিব পাৰিব নিজাববীয়া ল বনা পাৰিব সো ল বিলাক কেনেকুৱা সাৰ্কামস্টেন্সেছত হ'ব পাৰে আমি এবাৰ যদি চাই লওঁ ঠিক আছে তেওঁলোকে ল্যান্ডৰ ওপৰত ল বনাব পাৰে ঠিক আছে ফৰেষ্টৰ ওপৰত ল বনাব পাৰে কোপত ফৰেষ্টৰ ওপৰত তেওঁলোকে ল বনাব পাৰে ওয়াটাৰৰ ওপৰত তেওঁলোকে ল বনাব পাৰে ঠিক আছে আৰু কি তেওঁলোকে মেৰিজৰ ওপৰত ল বনাব পাৰে যে কেনেকে বিয়া নিয়ম বিলাক হ'ব মেৰিজও পাৰিব ইনহেৰিটেন্স মানে পৈতৃক সম্পত্তি কেনেকে এই সিজনৰ পৰা সিজনলৈ স্থানান্তৰ হ'ব সেইখিনিৰ ওপৰত তেওঁলোকে কি বনাব পাৰে ল বনাব পাৰে আৰু লগতে তেওঁলোকে যদি কিবা থাই গ'ল তোমাৰ মেৰিজৰ বিষয় মই ক'লো ইনহেৰিটেন্সৰ বিষয় ক'লোৱে তাৰপৰা তোমাৰ ভিলেজ পঞ্চায়ত কাৰণ তাত তোমাৰ পঞ্চায়ত সিস্টেম তোমাৰ এপ্লিকেবল নহ'ব আনলেছ দে গ্ৰান্ট তেওঁলোকে নিবিচাৰলৈকে পঞ্চায়তৰ যি ধৰণৰ সিস্টেম আমাৰ গাঁৱত চলে তেওঁলোকৰ তাত নচলিব তেওঁলোকে তাত কি কৰিব ভিলেজ এডমিনিষ্ট্ৰেশ্যনৰ কাৰণে বেলেগ তেওঁলোকে উপায় কৰিব ভিলেজ এডমিনিষ্ট্ৰেশ্যনৰ কাৰণে তেওঁলোকে নিজাববীয়া উপায় কৰি পেলাই তেওঁলোকে তাত কৰিব ল ইমপ্লিমেন্ট কৰিব ঠিক আছে
ভিলেজ এডমিনিষ্ট্ৰেশ্যন ল তেওঁলোকে কৰিব মেক কৰিব বা তেওঁলোকে নিজৰ ববীয়াকৈ বনাব সো এইখিনি কাম কৰিব কোনে তোমাৰ এই গোটেই বডিটো এটা এইবিলাক কি হ'ব তোমাৰ লেজিসলেটিভ পাৱাৰ হৈ যাব ঠিক আছে ওকে সো এতিয়া কোৱা এই ল বিলাক যে বনাব আৰু এই ল বিলাকত তোমাৰ কি হ'ব লাগিব গভৰ্ণৰ সাইন কৰিব লাগিব গভৰ্ণৰ দিলেহে তোমাৰ কি হ'ব গভৰ্ণৰ যেতিয়ালৈকে তোমাৰ সাইন কৰি নিদিব তেতিয়ালৈকে এইবিলাক কি নহব ল নহব বা এক্ট এইবিলাক তুমি ক'ব নোৱাৰিবা ঠিক আছে এইবিলাক তুমি ল বুলি ক'ব নোৱাৰিবা সো গভৰ্ণৰ সাইন নিডেড ঠিক আছে গভৰ্ণৰ সাইন নিডেড আৰু লিমিটেশন আছে গম পোৱা নে এনি টাইম গভৰ্ণৰ কৰিব পাৰিব তোমাৰ গভৰ্ণৰ ওভাৰৰাইড কৰিব পাৰিব গভৰ্ণৰ কেন ওভাৰৰাইড এইবিলাক গোটেই কাম বিলাকত তোমাৰ কি পাৰিব গভৰ্ণৰ ওভাৰৰাইড কৰিব পাৰিব আৰু গভৰ্ণৰ তোমাৰ এই গোটেই কমিটিখন বা গোটেই এডিসি টো গোটেই অটোনমাস ডিস্ট্ৰিক্ট কাউন্সিলটো তোমাৰ ডিজলভ কৰি দিব পাৰিব কোনে গভৰ্ণৰে ঠিক আছে ডিজলভ কৰিব পাৰিব গভৰ্ণৰে কোনে পাৰিব গভৰ্ণৰ পাৰিব ঠিক আছে সো গভৰ্ণৰ পাৱাৰ আছে সো এইগিটা তেওঁলোক কি হ'ল গট লেজিসলেটিভ পাৱাৰ তেওঁলোকে এইবিলাক কৰিব পাৰে লেজিসলেশন বা তেওঁলোকে ল মেক কৰিব পাৰে ঠিক আছে ওকে নেক্সট আছে এক্সিকিউটিভ পাৱাৰ তাতকে আমি আগতে আমি আমাৰ কিছা ফাইনান্সিয়েল পাৱাৰ ওকে ফিনান্সিয়েল পাৱাৰ অফ এডিসি মানে একো এটো এই এসিস্ট্যান্ট ডেপুটি কমিশনাৰ নহয় আকৌ দেই কি হ'ব এটো অটোনমাস ডিস্ট্ৰিক্ট কাউন্সিল ওকে সো তেওঁলোকৰ কি হ'ব নিজে তোমাৰ ট্যাক্স কালেকশন কৰিব পাৰিব হনে ট্যাক্স কালেকশন পাৱাৰ আছে তেওঁলোকৰ ট্যাক্স কালেকশন পাৱাৰ আছে ঠিক আছে তেওঁলোকে ট্যাক্স ইম্পোজ কৰিব পাৰিব ইম্পোজিং অফ ট্যাক্স ইম্পোজ কৰিব পাৰিব কিন্তু আসাম গভৰ্ণমেণ্টে যিবিলাক বস্তু ওপৰত দিছে হেবোৰ দিব লাগিব তেওঁলোকৰ নিজৰ ফালৰ পৰা ইম্পোজ কৰিব পৰা ট্যাক্স তেওঁলোকৰ কিছুমান বস্তু তেওঁলোকৰ বজাৰ যিবিলাক মাৰ্কেট আছে সব মাৰ্কেটৰ পৰা তেওঁলোকে ট্যাক্স কালেকশন কৰিব পাৰে তাপা তুমি এক্সাম্পল লোৱা তোমাৰ যিবিলাক তাত থকা মাইন আছে হনে সো এইবিলাকৰ ওপৰত তেওঁলোকে ট্যাক্স কালেকশন কৰি ল'ব পাৰে আৰু তোমাৰ দেশৰ পৰা তেওঁলোকে ফান্ড আহিব লাগিব ঠিক আছে সো ষ্টেট গভৰ্ণমেণ্ট বা ষ্টেট প্লাস তোমাৰ সেন্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা তোমাৰ কি আহিব পাৰে সেন্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা তেওঁলোকৰ মানে কি ফান্ড আহিব পাৰে হয়নে সো ফান্ড আহিব পাৰে সেন্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা আৰু ফান্ড তেওঁলোকৰ ক'ৰ পৰা আহিব 275 আৰ্টিকলত থকা 275 আৰ্টিকল 1 ত তোমালোকৰ মেনশন আছে যে কি বুলি আছে যে কনসলিডেটেড ফান্ড অফ ইণ্ডিয়া কনসলিডেটেড ফান্ড অফ ইণ্ডিয়া সো ইণ্ডিয়াৰ কনসলিডেটেড ফান্ড কি হয় তুমি তাৰ কাৰণে মোৰ ক্লাছ চাব লাগিব পলিটি বাই এম লক্ষ্মীকান্ত বাই মহন্ত ছাৰ চাই দিবা তুমি পাবা কনসলিডেটেড ফান্ডৰ পৰা তেওঁলোকে আহিব পইচা আহিব কোলে তেওঁলোকৰ কাৰণে আহিব বা কাৰ কাৰণে আহিব এডিসি কাৰণে এক্সট্ৰা পইচা স্টেট অফ সেন্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা আহিব আৰ্টিকল নাম্বাৰ একৰ্ডিং টু কি 275 ওয়ানত মেনশন আছে ইয়াৰ বিষয়ে ঠিক আছে সো এইখিনি হৈ গ'ল তেওঁলোকে ফিনান্সিয়েল পাৱাৰ কাৰ ফিনান্সিয়েল পাৱাৰ এডিসি অৰ্থাৎ অটোনমাস ডিস্ট্ৰিক্ট কাউন্সিলৰ পাৱাৰ ঠিক আছে সো এইখিনি হৈ গ'ল পাৱাৰ ওকে এতিয়া আমি চাবলৈ তেওঁলোকৰ কিছুমান জুডিশিয়েল পাৱাৰ আছে ন্যায়িক ক্ষমতা আছে কাৰ আছে তোমাৰ ন্যায়িক ক্ষমতা কাৰ আছে জুডিশিয়েল পাৱাৰ আছে কাৰ এই টিকেএসি বিলাকৰ সো টিকেএসি নহয় তোমাৰ এডিসি বিলাকৰ জুডিশিয়েল পাৱাৰ আছে তেওঁলোকৰ মানে ন্যায়িক ক্ষমতা আছে কাৰ ন্যায়িক ক্ষমতা এডিসি বিলাকৰ ঠিক আছে সো তেওঁলোকৰ ন্যায়িক ক্ষমতা কি they can establish কি এস্টাবলিশ কৰিব পাৰে তেওঁলোকে কৰিব পাৰে ভিলেজ কোড অৰ ট্ৰাইবেল কোড তেওঁলোকৰ কাৰণে ট্ৰাইবেল তেওঁলোকৰ নিজৰ কোড তেওঁলোকে এস্টাবলিশ কৰিব পাৰে সৰু সুৰা কেছবিলাকত তেওঁলোকে সেই কোৰ্টলৈ যাব তেওঁলোকৰ ভিলেজ কোৰ্টত যাব বা এই ভিলেজ কাউন্সিলত যাব গৈ পেলাই তেওঁলোকে কৰিব সৰু সুৰা কামবিলাক কৰিব সৰু সুৰা কেছবিলাক সেটেল কৰিব ধৰা যেনেকৈ তোমাৰ মেৰেজ ৰিলেটেড যিবিলাক কেছ হৈ গ'ল বা ক্ৰাইম হৈ গ'ল বা তোমাৰ মাটিৰ ৰিলেটেড যিবিলাক কেছ হৈ গ'ল বা ক্ৰাইম হৈ গ'ল সেইবিলাক কৰিব তেওঁলোকৰ নিজৰ কি ক'ব নিজৰ কোৰ্টত গৈ পেলাই সলভ কৰিব ঠিক আছে যদি তাত তোমাৰ সলভ নহয় সেই কেছবিলাক তেওঁলোকে এপিল কৰিব পাৰিব এপিল টু হাই কোৰ্ট তোমাৰ কি হ'ব গুৱাহাটী হাই কোৰ্টত যাব পাৰিব ঠিক আছে সো গুৱাহাটী হাই কোৰ্টত তেওঁলোকে এপিল কৰিবলৈ পৰা ক্ষমতা তেওঁলোকক দিয়া হৈছে মাত্ৰ তেওঁলোকৰ তাতে থকা কোৰ্টবিলাকত তেওঁলোকৰ যিবিলাক ভিতৰুৱা সৰু সুৰা যিবিলাক কেছ সেইবিলাকে সলিউশন হ'ব ঠিক আছে তুমি একসেপ্ট লাইক তুমি লিখিব পাৰা একসেপ্ট লাইক তোমাৰ ৰেপ মাৰ্ডাৰ এইবিলাক তোমাৰ নহ'ব ঠিক আছে ৰেপ মাৰ্ডাৰ তোমাৰ এইবিলাক কি হ'ব ৰেগুলাৰ যিবিলাক এক্ট হয় বা তোমাৰ যিবিলাক ৰেগুলাৰ যিবিলাক আইন হয় মানে দেশৰ যিবিলাক ল ফলো কৰে সেইবিলাক লত কিন্তু এইবিলাক তেওঁলোকে দেখা মানে যাব লাগিব কিন্তু নৰ্মেল যিবিলাক কাম আছে তোমাৰ যিবিলাক মেৰেজ ৰিলেটেড ল হৈ গ'ল তোমাৰ মাটি ৰিলেটেড ল হৈ গ'ল ঠিক আছে তেওঁলোকৰ কাস্টম ৰিলেটেড ল হৈ গ'ল বা ক্ৰাইম হৈ গ'ল সেইবিলাক তেওঁলোকে কৰিব জুডিশিয়েল পাৱাৰ এপ্লাই কৰিব তেওঁলোকৰ ভিলেজ পঞ্চায়ত নহয় ভিলেজ কাউন্সিল বা তোমালোকৰ যিবিলাক তেওঁলোকৰ আছে ট্ৰাইবেল কোৰ্টত গৈ পেলাই এইবিলাক সলভ কৰিব পাৰিব আৰু তেওঁলোকে এপিল কৰিবৰ কাৰণে হায়াৰ এপিল কৰিবৰ কাৰণে হাই কোৰ্টলৈ যাব পাৰিব ডান এইখিনি কাৰো প্ৰব্লেম নাই
ঠিক আছে ওকে নেক্সট আহিলে ইয়াত তোমাৰ গভৰ্ণৰ পাৱাৰ বহুত বেছি আছে কি ক'লো মই এই এডিচি বিলাকত গভৰ্ণৰ পাৱাৰ বহুত বেছি আছে গভৰ্ণৰ ডিজলভ কৰিব পাৰিব আৰু গভৰ্ণৰ সাইন লাগিব গভৰ্ণৰে সেই পাৰ্টিকুলাৰ এডিচি টো বাউণ্ডাৰী অল্টাৰেশ্যন কৰিব পাৰিব নাম চেঞ্জ কৰিব পাৰিব কিবা ল ডিসএপ্ৰুভ কৰিব পাৰিব এপ্ৰুভ কৰিব পাৰিব এই গোটেইখিনি কাম কৰিব পাৰিব গভৰ্ণৰ কৰিব পাৰিব ঠিক আছে সো যদি আমি এক লিখি লওঁ এতিয়া যে গভৰ্ণৰ কি পাৰিব গভৰ্ণৰ ইন এডিচি সো এডিচিত গভৰ্ণৰ পাৱাৰ কি আছে বহুত আছে মই ক'লো নে কি হ'ব গভৰ্ণৰ ক্যান ডিজলভ ঠিক আছে গভৰ্ণৰ ক্যান ডিজলভ কৰিব পাৰিব alter of boundary alteration of boundary ঠিক আছে নে ঠিক আছে লগতে কি কৰিব পাৰিব আৰু গভৰ্ণৰে ডিজলভ কৰিব পাৰিব বাউণ্ডাৰী অল্টাৰেশ্যন কৰাৰ লগতে ল এপ্ৰুভ কৰা ডিসএপ্ৰুভ কৰা এইবিলাক কাম কৰিব পাৰিব ঠিক আছে ল এপ্ৰুভ or disapprove এইখিনি কাম পাৰিব ঠিক আছে সেই কাৰণে আমি ক'ব পাৰো যে ষ্টেট গভৰ্ণমেণ্ট আৰু ঠিক আছে কি ক'ব পাৰো আমি ষ্টেট গভৰ্ণমেণ্ট আৰু ষ্টেট গভৰ্ণমেণ্ট আৰু তোমাৰ এই এডিসি বিলাকৰ মাজত লিংকমেন হিচাপে কাম কৰিব কোনে গভৰ্ণৰে ঠিক আছে সো গভৰ্ণৰ কোন হৈ যাব ইয়াত লিংকমেন হৈ যাব সো গভৰ্ণৰ আন্ডাৰতে তোমাৰ কি থাকিব এইবিলাক থাকিব গভৰ্ণৰ গোটেইবিলাক কি হ'ব মানে পাৰমিশন বিলাক দিব যে কেনেকৈ এডিসি চলিব কেনেকৈ এডিসি নচলিব ঠিক আছে সো গভৰ্ণৰ পাৱাৰ হৈ গল ওকে ষ্টেটছ ল তেওঁলোকৰ ওপৰত থাকিব কিন্তু পঞ্চায়ত ৰাজ তেওঁলোকে এপ্লাই নকৰাকে তেওঁলোকে এপ্লাই নকৰালৈকে তেওঁলোকৰ তাত আমি কি পঞ্চায়ত ৰাজ এইবিলাক আমি কি দিব নোৱাৰিম ঠিক আছে ওকে এতিয়া আহিলে CEM মানে কি চিফ মানে গল তোমাৰ CHIEF চিফ এক্সিকিউটিভ মেম্বাৰ থাকে তাত যেটো আমাৰ চেয়াৰম্যান বুলি কওঁ তেওঁৰ ওচৰতে পাৱাৰ থাকিব ঠিক আছে সো BTC কোন হয় প্ৰমোদ বড়ো ঠিক আছে যি BTC এ তোমাৰ কি কৰিলে কোয়ালিশন গভৰ্ণমেণ্ট কৰিলে বিজেপি লগত প্লাস তোমাৰ গণ সুৰক্ষা পাৰ্টি ঠিক আছে GSP লগত কি কৰিলে এতিয়া তেওঁলোকে ৰুল কৰি আছে ঠিক আছে গভৰ্নিং বডিত তেওঁলোকে আছে ঠিক আছে সো গভৰ্নিং বডিত তেওঁলোকে আছে কি BTC থকা চিফ কোন হ'ব তোমাৰ CM কোন হ'ব প্ৰমোদ বড়ো হ'ব ঠিক আছে ওকে তাপা যদি মই তোমাক কওঁ যে KAC কাৰ্বি আংলং কোন হ'ব মই কমেন্টত লাগিব তোমাৰ আৰু ডিমা হাছাও গালুসা বুলি জন আছে নেকি হয়নে গালুসা ডিমা হাছাও জন মোক ক'ব লাগে আৰু কি ঠিক আছে সো ডিমা হাছাও জন হৈ গল কোন ডিমা হাছাও অটোনমাস কাউন্সিলৰ কোন হ'ব গালুসা আছিল কিবা এটা গালুসা আছিল পাহৰিলো মই বাকি জনৰ নাম মোক কমেন্টত দিব লাগে ঠিক আছে বাকি জনৰ নাম কি দিব লাগে কোকৰাঝাৰ তোমাক কৈছে BTC আছে কাৰ্বি আংলং জন মোক দিব লাগে কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ জন কোন হয় মোক দিব লাগে ঠিক আছে কিবা ডক্টৰ লিখে এজন আছে তোমাৰ ডক্টৰ পাতি থকা খালি কি হয় মোক দিব লাগে ঠিক আছে সো এই ক্লাছটো এখিতে মই শেষ কৰাৰ আগত এবাৰ ৰিভাইজ কৰি দিও কি আমি চালো ঠিক আছে কি আমি চালো যে কি আছিল আমাৰ পইণ্টটো কি আমাৰ 6 স্কেডিউল কি হয় 6 স্কেডিউলৰ বিষয়ে কোৱা আছে সংবিধানৰ 244 আৰ্টিকল নাম্বাৰ সাব আৰ্টিকল 2 আছে ঠিক আছে ই কি হয় এটা এডমিনিষ্ট্ৰেচনৰ কথা আছে কি এডমিনিষ্ট্ৰেচনৰ কথা আছে এডমিনিষ্ট্ৰেচন অফ কি ট্ৰাইবেল এৰিয়া কথা আছে হয়নে ট্ৰাইবেল এৰিয়া আৰু তোমাৰ স্কেডিউল এৰিয়া হয়নে আৰু তোমাৰ কি স্কেডিউল এৰিয়া এইবিলাক কথা আছে কোন আছে তোমাৰ আৰ্টিকল নাম্বাৰ 244 টোত আছে ইয়াত তোমাৰ কি আছে গোপীনাথ বৰদলৈ কমিটি আহিলে গোপীনাথ বৰদলৈ কমিটিয়ে 6 স্কেডিউল লৈ আহিলে আৰু তোমাৰ 1950 দিয়া কি হ'ল এডপ্টেড কৰা হ'ল ঠিক আছে ওকে তাৰ আন্ডাৰ তোমাৰ কি হ'ল কেখনমান ষ্টেট আহিলে যেনেকৈ তোমাৰ আসাম আহিলে আসাম ষ্টেট আহিলে আসাম ত্ৰিপুৰা মেঘালয়া কি আহিলে আসাম ত্ৰিপুৰা মেঘালয়া এণ্ড তোমাৰ আহিলে মিজোৰাম এইবিলাক তোমাৰ কি কৰিব লগা হ'ল সেফটি দিব লগা হ'ল ঠিক আছে সো এইবিলাক তোমাৰ গভৰ্ণ কৰিবৰ কাৰণে কি লাগিব এডিসি লাগিব এডিসি মানে হৈ গল তোমাৰ কি অটোনমাস ডিস্ট্ৰিক্ট কাউন্সিল তাৰ এখন হৈ গল আমাৰ BTC বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল যাৰ তোমাৰ হেড হৈ গল তোমাৰ CM কোন হৈ গল প্ৰমোদ বড়ো এই BTC তোমাৰ এতিয়া ৰুল কৰি আছে কাৰ লগত তোমাৰ কোয়ালিশন গভৰ্ণমেণ্ট কৰি পেলাই বিজেপি প্লাস তোমাৰ গণশক্তি পৰিষদ ঠিক আছে গণশক্তি পাৰ্টি ঠিক আছে তাৰ লগত তোমাৰ কি কৈছে গভৰ্ণমেণ্ট ফৰ্ম কৰি পেলাই এতিয়ালৈকে চলাই আছে ঠিক আছে ওকে এই BTC তোমাৰ কি জিলা আছিলে তোমাৰ কি লিখিবা বাক্সা লিখিবা প্ৰথমে বি পোৱা যাবা বাক্সা লিখা নাই হোৱা বলা বাক্সা কোকৰাঝাৰ প্ৰথমে লিখা চিৰাং কোকৰাঝাৰ আৰু তোমাৰ কি হ'ব উদালগুৰি ঠিক আছে উদালগুৰি হ'ব
ওদালগুৰি এইখিনি তোমাৰ কি হয় জিলা মিলি পেলাই তোমাৰ কি হৈছে বিটিসি ফৰ্ম হৈছে তাৰপৰা তোমাৰ কোকৰাঝাৰ সৰি কাৰ্বি আংলং কাৰণে অকল কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ কাৰণে কাৰ্বি আংলং জিলা অকল কি জিলা কাৰ্বি আংলং জিলা ঠিক আছে তাৰপৰা হৈ গ'ল তোমাৰ কি ডিমা হাছাওৰ কাৰণে ডিমা হাছাও অটোনমাস ডিস্ট্ৰিক্ট কাউন্সিল ডিমা হাছাও অটোনমাস ডিস্ট্ৰিক্ট কাউন্সিলৰ কাৰণে অকল ডিমা হাছাও জিলা ঠিক আছে ডিমা হাছাও জিলা এইখিনি উপৰি তুমি আউটসাইড অফ দা তোমাৰ কি আছিলে ইয়াৰ আউটসাইড তোমাৰ কি আছিল ইয়াৰ আউটসাইড থকা বডি বিলাক হৈ গ'ল তোমাৰ কি যেনে তোমাৰ সোণোৱাল কছাৰী হৈ গ'ল তুমি লিখিবা ইয়াত তোমাৰ ৰাভা হাছং ঠিক আছে মিচিং ঠিক আছে ঠেঙাল কছাৰী লিখিবা ঠেঙাল কছাৰী অটোনমাস কাউন্সিল দেউৰী অটোনমাস কাউন্সিল ঠিক আছে সো এইখিনি তোমাৰ মিলি পেলাই কি হ'ব তেওঁলোকে এটা নিজৰ কাউন্সিল ক্ৰিয়েট কৰিব যিখিনি আউটসাইড অফ দা 6 স্কেডুল থাকিব ঠিক আছে এইখিনি হৈ গ'ল ওকে সো মই ভাবো আপুনি গোটেই 6 স্কেডুল কি হয় বুজি পালে 6 স্কেডুল কি হয় বুজি পালে 6 স্কেডুল ইজ নাথিং বাট এ গভৰ্নিং সিস্টেম ক'ত হ'ব ট্ৰাইবেল প্ৰটেক্টেড এৰিয়া মানে ট্ৰাইবেল পিপল থকা এৰিয়া ট্ৰাইবেল বা স্কেডুল মানুহ যিবিলাক আছে ঠিক আছে অনুসূচিত জাতীয় জনজাতি স্কেডুল এৰিয়া ঠিক আছে সো এই এৰিয়া বিলাকত গভৰ্নিং সিস্টেমটো অলপ ইমপ্ৰুভ কৰিবৰ কাৰণে টু প্ৰটেক্ট দেয়াৰ হেৰিটেজ কাৰণ তেওঁলোকৰ ডিমান্ড আছিলে যে তেওঁলোক সেপাৰেট ল্যান্ড লাগে হয়নে যেনেকৈ তোমাৰ বড়োলেণ্ড লাগে ওকে সো টু প্ৰটেক্ট দেয়াৰ হেৰিটেজ টু প্ৰটেক্ট দেয়াৰ THEIR টু প্ৰটেক্ট দেয়াৰ কি হেৰিটেজ কাষ্টম কালচাৰ ঠিক আছে তেওঁলোক কাষ্টম কালচাৰ এইবিলাক প্ৰটেক্ট কৰিবৰ কাৰণে কি কৰা হৈছিলে এক্সট্ৰা গভৰ্নিং সিস্টেম দিয়া হৈছিলে যেটো এৰিয়াত তোমাৰ কি হ'ব তাকে 6 স্কেডুল দি পেলাই যেটো এট তোমাৰ 1950 তোমাৰ কি কৰা হৈছিলে এডপ্ট কৰা হৈছিলে ভাৰতৰ সংবিধানত ঠিক আছে আৰু ইয়াৰ আন্ডাৰ তোমাৰ কি ক্ৰিয়েট কৰা হৈছিলে এডিসি ক্ৰিয়েট কৰা হৈছিলে আৰু এডিসি ভিতৰতে তোমাৰ কি হ'ব এটা তোমাৰ কি হ'ল তো বিটিসি সোমাই গ'ল ঠিক আছে বিটিসি আৰু বিটিসি তোমাৰ ক'ত ৰুল কৰিব BTR সো বড়োলেণ্ড টেৰিটৰি ৰিজন যিবিলাক আছে তাত বিটিসি থাকিব ঠিক আছে তোমাৰ কাৰণে হোমৱৰ্ক হ'ল যে কিমান মেম্বাৰ আছে BTC মেম্বাৰ কিমান আছে তোমাৰ কাৰণে হৈ গ'ল যে BTC মেম্বাৰ কিমান আছে আৰু তোমাৰ BTC মেম্বাৰ কিমান আছে আৰু তোমাৰ কি হ'ব BTC মেম্বাৰ হ'ব কিমান হেতু তুমি ইয়াত গম পাব লাগিব আৰু তুমি কি জানিব যে CM বিলাক ঠিক আছে সো প্ৰায় বিলাক তোমাৰ কি হ'ব যিবিলাক কাউন্সিল আছে তেওঁলোক কি CM বিলাক কোন হ'ব সেইখিনি বিষয় জানিব লাগিব ঠিক আছে সো থ্যাংক ইউ সো মাচ মই যাব লাগে পাৰ্টি খাবলৈ আৰু মোৰ অফলাইন ক্লাছো আছে এতিয়া এই ক্লাছটো শেষ কৰি যদি ভাল পালে কমেন্ট এটা কৰি দিব যে নেক্সট ক্লাছ আপোনাক কি লাগে থ্যাংক ইউ ভেৰি মাচ জয়